হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লাই শাক দিয়া গাহৰি বইল বনালোঁ, সেয়েহে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। এয়া লাই শাক আৰু গাহৰি আৰু লগতে মই জালুক দিছোঁ। একেবাৰে বইল বনালোঁ। মই অকণমানো তেল ব্যৱহাৰ কৰা নাই, মছলা ব্যৱহাৰ কৰা নাই। বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আপোনালোকক এবাৰ দেখাওঁ এই বইল গাহৰি ৰেচিপিটো মই কেনেকৈ বনালোঁ। এয়াই হৈছে মোৰ সেইবিলাক বস্তু যোনবিলাক বস্তু মই গাহৰি আৰু লাই বইল লগত বনাম। এয়া হৈছে গাহৰি, আনফালে আছে আদা নহৰু, আনফালে আছে জালুক অলপ মই বেছিকৈ লৈছোঁ কাৰণ গাটো ভাল নাই বাবে জালুক বেছিকৈ দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী ল'ব। আনফালে আদা নহৰু আৰু আছে এয়া জলকীয়া দুটা আৰু আছে বিলাহী আৰু আছে এয়া গাহৰি মাংস আৰু লাইবিলাক মই আপোনালোকক দেখাই দিওঁ ৰ'ব। এয়া চাওক লাইবিলাক পাক খোৱা ধৰণৰ আমাৰ ঘৰত এনেকুৱা লাই শস্য আছে। এয়া চাওক পাক খোৱা ধৰণৰ এয়া লাইবিলাক ধুই পেলাই লৈ আহিলোঁ। ইয়াত এতিয়া কিন্তু লাইবিলাক মই কাটি নলওঁ, বাছ হাতে মোহাৰি ল'ম। লাইবিলাক কিন্তু বইলত দিলে কাটি নল'ব, হাতে ইমানটো চাইজ হোৱাকৈ, ইমানটোৰ পৰা ইমানটো হোৱাকৈ এনেকৈ মোহাৰি ল'ব হাতে। এয়া দেখিলে এনেকৈ মোহাৰি ল'ব। এনেকৈ মোহাৰি পেলাই এনেকুৱা ডাঙৰ চাইজত মোহাৰি ল'ব বস্তুটো। মই বাৰীৰ পৰা জাষ্ট লাই কেইজোপা নহয় আৰু এজোপাতে বহুতখিনি পাত আছে, তাৰ পৰাই লগালগ ছিঙি পেলাই আনিছোঁ লাই পাতবিলাক। আৰু আছে কেইবাখিনিও আছে বাৰু। এয়া কলা লাই পাত হয়, মই ছিঙি পেলাই লৈ আহিলোঁ। আনফালে মই কেৰাহী পানী গৰম কৰি থৈছোঁ, দেখাইছোঁ বাৰু ৰ'ব। এয়া কেৰাহী মই পানী গৰম কৰি দিছোঁ। মই এতিয়া ইয়াতে দিম, ৰ'ব এক ছেকেণ্ড অলপ ৰখিব। ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম, পানী গৰম হৈ আছে, ইয়াত মই অলপ নিমখ এনেকৈ ব্যৱহাৰ কৰি দিম। নিমখ অলপ নহয়, বেছিকৈ একেবাৰে মই নিমখ দি দিলোঁ। তাৰ পাছত এই গাহৰিখিনি কিন্তু বইল আছিল দেই, বইল নোহোৱা নহয়, কিন্তু মই বইল কৰি লৈছোঁ। ইয়াত মই এতিয়া গাহৰিবিলাক দি দিম। আকৌ এনেকৈ গাহৰিবিলাক দি দিছোঁ, এনেকৈ দি দিলোঁ। গাহৰি কিন্তু মই বেছিকৈ লোৱা নাই, কাৰণ গাহৰি খোৱা মানুহ ইমান নাই আমাৰ ঘৰত। আৰু লগতে মই এতিয়া ইয়াতে ব্যৱহাৰ কৰিম আদা নহৰু দিয়াৰ পাছতে মই লগে লগে ব্যৱহাৰ কৰিম কাটি থোৱা বিলাহী। এয়া কাটি থোৱা বিলাহীবিলাক আপোনালোকে অলপ ডাঙৰ চাইজো কৰিব পাৰে, মই কিন্তু এনেকৈ মিহি মিহি কৰি পেলালোঁ। আৰু লগতে মই এই জলকীয়া দি দিম। বাছ এই গোটেইবিলাক বস্তু দিয়াৰ পাছতে মই তাৰ পাছত ইয়াত ক'লা জালুকো দিম। ক'লা জালুক দিয়াৰ পাছত কিন্তু কালাৰটো একেবাৰে চেঞ্জ হৈ যায়, কাৰণ জালুকৰ গুড়া ক'লা হৈ থাকে, সেইবাবে পানীবিলাকো ক'লা হৈ যায়। এয়া মই দিয়াৰ পাছত ঢাকন মাৰি দিলোঁ। ঢাকন আকৌ অকণমান দি পাছত খুলি পেলাই আপোনালোকক দেখাইছোঁ। চাওক কালাৰটো ক'লামৰীয়া হৈ আহিলে, কাৰণ জালুকৰ কালাৰটো ক'লা হৈ যায়। এতিয়া ইয়াত মই বইল হৈ থাকিবলৈ দিম। তাৰ পাছতে ইয়াৰ ওপৰত মই এই লাইপাতবিলাক দি দিম। লাইপাতবিলাক ওপৰত এনেকৈ দি দিলোঁ, মই বহল কৰি পেলাই দি দিছোঁ, যাতে ইয়াৰ ভাৱটো লাগি পেলাই লাই শাকবিলাক সোনকালে লেৰেলি পৰে। তাৰপাছত আকৌ মই ঢাকন মাৰি দিলোঁ। মাৰি দিয়াৰ পাছত আকৌ খুলি পেলাই আপোনালোকক দেখাইছোঁ। চাওক এয়া উতল আহি পেলাই লাই পাতবিলাক লেৰেলি গ'ল আৰু পানীও প্ৰায় কমি আহিলে। এয়া সিজাবলৈ আৰু বেছি সময় নালাগে, বাছ সিজিয়ে যাব আৰু, কাৰণ মাংসটোতো বইলে আছিল আৰু লাই সিজিবলৈ বেছি দেৰি নালাগে, যিহেতু পাত বস্তু হয়। আৰু বিলাহীবিলাকো গলি গ'ল। ইয়াত মই একো মছলা পাতি ব্যৱহাৰ নকৰোঁ, আদা নহৰুৱে দিলোঁ। তাৰপাছত অকণমান দেৰি আকৌ মই ঢাকনখন মাৰি পেলাই আকৌ উঠাই পেলাই দেখাইছোঁ। চাওক এয়া পানী ইমানকণ আছেগৈ, ইয়াতকৈ অলপ কমাই দিওঁ, কাৰণ মানুহ বেছি নাই, মই কৈছোঁ দুজনে আছোঁ, দুজনে ইমানখিনি যথেষ্ট নহয় বাৰু, ইয়াতকৈ অলপ কমাব লাগিব। ফাইনেলি মোৰ হোৱাৰ পাছত আপোনালোকক এই বাতিটো দেখাই দিছোঁ। চাওক কিমান সুন্দৰ হৈছে বইল গাহৰি। একেবাৰে সহজ হয়, চিম্পল হয়, বেছি মছলা নালাগে। জ্বৰ চৰ্দি হোৱাৰ বাবে জালুক অকণমান দি পেলাই খাইছোঁ, সেইবাবে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। এয়া লাই আৰু গাহৰি বইল খাবলৈ বিৰাটেই ভাল লাগে, বিৰাটেই টেষ্টি হয়। আপোনালোকেও এবাৰ এনেকৈ ট্ৰাই কৰি চাব।
ঠিক আছে, তেনেহ'লে আজি যদি ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আগবাঢ়িম। বাই বাই।